সকলোকে মই লক্ষ্মী দাসে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। আজি আমি ভাগ্যৱতী সিঙৰ ব্যাখ্যাকৰণ কৌশলৰ বিষয়ে কিছু চাব বিচাৰিছোঁ আৰু ব্যাখ্যাকৰণ কৌশলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় কৌশল। হয় বস্তুৰ অন্তৰ্নিহিত ভাৱ ধাৰণা কাৰ্য আদি ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ তেওঁলোকে বুজি পোৱাকৈ স্পষ্ট কৰি দিয়াৰ ক্ষেত্ৰত ব্যাখ্যা কৰাৰ প্ৰয়োজন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ আগত আমি তেওঁলোকে যিখিনি কৈছোঁ সেইখিনি যাতে তেওঁলোকে বুজি পায়, তেনেধৰণে বুজি পোৱাৰ ক্ষেত্ৰত ব্যাখ্যাকৰণ কৌশলৰ অতি প্ৰয়োজনীয়তা আছে। ব্যাখ্যা কৰোঁতে শিক্ষকে ধাৰণা ভাৱ নীতি আদিৰ লগত সম্পৰ্ক থকা কিয় কেনেকৈ কথাবোৰ কঢ়িয়াই দেখুৱায় বা কি সেই কথাটো বহলাই দেখুৱাবলগীয়া হয়। আৰু ব্যাখ্যাকৰণ কৌশলৰ উপকৌশল 9টা আছে, তো সেই বিষয়েও উপকৌশল কেইটা কি সেই বিষয়ে আমি চাওঁ। কৌশলৰ 9টা উপকৌশলৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হয় আৰু সেইকেইটা হৈছে উক্তি, ব্যাখ্যাকৰণ, বন্ধনীৰ প্ৰয়োগ, সংক্ষিপ্ততা, ছাত্ৰ ছাত্ৰীৰ সৰ্বাক নিৰ্বাক, সংকেতৰ দ্বাৰ, উদাহৰণ আৰু বিশ্লেষণৰ ব্যৱহাৰ, অবিচ্ছিন্নতা, স্পষ্টতা আৰু সিদ্ধান্তকাৰী উক্তি। এই কথাখিনি চাওঁ অলপ। উক্তি প্ৰাৰম্ভিক উক্তিৰ জৰিয়তে প্ৰথমে ব্যাখ্যা কৰিবলগীয়া বিষয়টো সহজ ভাষাৰে ছাত্ৰ ছাত্ৰীৰ আগত উপস্থাপন কৰিব লাগে। বিষয়টো ব্যাখ্যা কৰোঁতে নাম উদাহৰণ আদি দিব লাগে, বৰ্ণনা কৰিব লাগে। এইখিনি কৰোঁতে যি আমি সৰল ভাষা প্ৰয়োগ কৰিব লাগে। বন্ধনীৰ প্ৰয়োগ কেইবাটাও বাক্যৰ দ্বাৰা কোনো কথা ব্যাখ্যা কৰোঁতে কোনো শব্দ বা খণ্ড বাক্য কিছুমান আমি ব্যৱহাৰ কৰাটো অপৰিহাৰ্য হৈ পৰে। এনেধৰণৰ কিছুমান শব্দসমূহে যেনেকে এতেকে, এনেকৈ, তেনে, কাৰণ, যাতে, যিহেতু, নিমিত্তে, কিয়, এনেধৰণৰ কেলেই, কিন্তু, পাছত, আগত, জৰিয়তে, সেইকাৰণে, সেইদৰে, ফলস্বৰূপে, সেইবাবে ইত্যাদি আদি আমি শব্দ ব্যাখ্যাকৰণ বন্ধনীৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু ব্যাখ্যাকৰণৰ উপযুক্ত স্থানত এই শব্দবোৰ ব্যৱহাৰ কৰিব লগা হয়। তাৰপিছত আহিলে সংক্ষিপ্ত ব্যাখ্যা কৰোঁতে যিখিনি আমি ব্যাখ্যা কৰিম সেই পুংখানুপুংখ কথাখিনি পুংখানুপুংখভাৱে বৰ্ণনা কৰোঁতে অত্যাধিক দীঘলীয়া হ'ব নালাগে। অনুচিত হ'লে কথাখিনি বুজি পোৱাৰ পাছত আকৌ বহলাই কৈ থাকিলে তেওঁলোকে আমনি পাব পাৰে। কম কথাৰ মাজেৰে কথাখিনি ব্যাখ্যা কৰিব পৰা যায় সিমানেই ভাল। তাৰ ক্ষেত্ৰত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্তৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে, মানসিক স্তৰৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। তাৰপিছত আহিলে ছাত্ৰ ছাত্ৰীৰ সবাক নিৰ্বাক, সংকেতৰ দ্বাৰ। ছাত্ৰ ছাত্ৰীসকলক যিখিনি কথা কোৱা হৈছে তেওঁলোকে বুজি পাইছে নাই পোৱা সেই কথাৰ ওপৰতো ছাৰ বাইদেউসকলে মনোযোগ দিব লাগে। মনৰ ধাৰণাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে বুজি পাইছে নাই সেইখিনিৰ ওপৰত মনোযোগ দিব লাগে। তাৰপিছতে কথাৰে ধাৰণাসমূহ তেওঁলোকে বুজি পাইছে নাই সবাক কথাৰ জৰিয়তেও মুখেৰে সেইখিনি প্ৰকাশ কৰিব লাগে। যিসকলে মুখখন যদি আমি চাওঁ নিৰ্বাকভাৱে তেওঁলোকে বুজি নাপালেও তেওঁলোক সেইখিনি কথাও ধৰিব পৰা যায়। গতিকে যদি বুজি পায় তেওঁলোক খুব আনন্দিত হয়, কথাখিনি ছাত্ৰ ছাত্ৰীসকলেও জনাব বিচাৰিব আৰু বুজি নাপালে তেওঁলোকে কিছু অমনোযোগী হৈ বা তৎপৰ হৈ নাথাকিব। গতিকে সেইখিনিৰ ওপৰতো ছাৰ বাইদেউসকলে মন দিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি ধাৰণাসমূহ বুজি পাইছে নাই সেইখিনিৰ ওপৰতো যাতে যিখিনি ব্যাখ্যাকৰণ কৰা হৈছে ধাৰণাসমূহ যিখিনি কোৱা হৈছে সেই ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নাই সেইখিনিৰ ওপৰতো মনোযোগ দিব লগা হয়। সবাক নিৰ্বাক যাৰ সংকেত পালে ছাত্ৰ ছাত্ৰীসকলে যদি বুজি পোৱা নাই তেতিয়াহ'লে শিক্ষকে পুনৰ অন্য ধৰণে সেইখিনি কথাখিনি বুজাবলৈ চেষ্টা বা ব্যাখ্যা কৰিবলৈ কৰা উচিত। পালোঁ বৰ্ণনা উদাহৰণ আৰু বিশ্লেষণৰ ব্যৱহাৰ। ধাৰণা দিওঁতে তাত কিছুমান উদাহৰণ দি বৰ্ণনা কৰিব পৰা যায়, বৰ্ণনা কৰা হয় আৰু বৰ্ণনা কৰোঁতে একেটা শব্দকে সমাৰ্থক শব্দ ব্যৱহাৰ কৰি একেটা কথাকে সমাৰ্থক শব্দ ব্যৱহাৰ কৰি বেলেগ বেলেগ বাক্য গাঁথনিৰে বেলেগ বেলেগ ধৰণে ক'ব লাগে যাতে উদাহৰণৰ সহায় ল'লে ধাৰণাটো বোধগম্য হোৱাটো সহায় হয়। আৰু কোনো এটা সংজ্ঞা ব্যাখ্যা কৰোঁতে ইয়াৰ প্ৰত্যেকটো কথাই ভাঙি পাতি যাতে বিশ্লেষণ কৰি উপস্থাপন কৰিব লাগে
যাতে ছাত্ৰ ছাত্ৰীসকলে কথাখিনি বুজি পোৱাত বা বোধগম্য হোৱাত সহজ হয় আৰু কোনো উক্তিৰ ক্ষেত্ৰত কি পৰিস্থিতিত নাইবা কি প্ৰসংগত সেই উক্তি কোৱা হৈছে তাৰ বিশ্লেষণ মানে কঢ়িয়াই দিব লাগে। গতিকে আমি উদাহৰণ দিলোঁ, ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাকৈ কথাখিনি চালোঁ, তাৰ ওপৰতে আগতে আমি পাতি আহিছিলোঁ, তেওঁলোকে সেইখিনি বুজি পাইছে নাই পোৱা সেইখিনিৰ ওপৰতো আমি মনোযোগ দিছোঁ। এনেধৰণে বা ইয়াৰ পিছত আমি এইখিনি উদাহৰণৰ সহায় লৈ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছোঁ, বুজোৱা হৈছে। এনেধৰণে কামখিনিৰ জৰিয়তে সহজ মানে প্ৰয়োজন। ইয়াৰ পাছত আহিলে অবিচ্ছিন্নতা। কথাখিনি যিখিনি আমি কোনো কথা ব্যাখ্যা কৰোঁতে উদাহৰণ অইন কিছুমান বৰ্ণনা কৰিবলগীয়া হয় যদিও মূল কথাটোৰ পৰা বিচ্ছিন্ন হৈ আহিব নালাগে। যিখিনি কৈ থকা হ'ব সেই কথাটোৰ পৰা যাতে আমি আন কথা ক'লেও যাতে মূল কথাটোৰ পৰা আমি বিচ্ছিন্ন হৈ নাযাওঁ তাৰ ওপৰত গুৰুত্ব দিব লগা হয়। অবিচ্ছিন্নতা ৰক্ষা কৰাৰ ক্ষেত্ৰত ক্ৰম, তাৰপিছতে সাৱলীলতা, বাকপটুতা যিখিনি সেইখিনি অতি প্ৰয়োজন। ব্যাখ্যাকৰণৰ ক্ষেত্ৰত যেনেধৰণে কথাখিনি আগবঢ়াই লৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে আন কথা উলিয়াই মূল কথাৰ পৰা আঁতৰি আহিব খুজিলেও বা বিচাৰিলেও শিক্ষকে সাৱধানতাৰে মানে যিখিনি আৰু সাৱধান হৈ মূল প্ৰসংগটো যাতে বা মূল উক্তিটো সেইখিনি আঁতৰি যাব নালাগে আৰু সেইখিনিৰ পৰা উভতি আহিব লাগে। বেলেগ কথা ওলালেও মূল কথাখিনি উভতি আহিব লাগে। ব্যাখ্যাকৰণৰ প্ৰাৰম্ভিক উক্তি আৰু সামৰণি উক্তিৰ মাজত যাতে মিল থাকিব লাগে বা যদি কথাখিনিৰ পৰা আঁতৰি গ'লে মানে যদি কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে কথাখিনি বেলেগ কথালৈ গুচি গ'লে হয়তো কথাখিনি অমিল হৈ পৰিব। গতিকে গুৰুত্ব আৰোপ কৰিব লাগে যাতে যিখিনি কৈ থকা হৈছে সকলোখিনিৰ মাজত সামঞ্জস্য থাকে, মিল থাকে আৰু শিক্ষক বা শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলে সেইখিনিলৈ উভতাই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব লাগে। আহিলে সাৱলীলতা। কোনো জটিল সূত্ৰ ধাৰণা ব্যাখ্যা কৰোঁতে ছাত্ৰ ছাত্ৰীসকলৰ একান্ত মনোযোগৰ প্ৰয়োজন। কিবা এটা কথা বা যিখিনি ধাৰণা দিয়া হৈছে সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলেও মনোযোগৰ অত্যন্ত প্ৰয়োজন। আৰু ব্যাখ্যাকৰণ যদি সাৱলীল হয়, ভাল হয়, বুজোৱাৰ ক্ষেত্ৰত সহজ হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আকৰ্ষণ মানে মনোযোগ বৰ্তাই ৰখাৰ ক্ষেত্ৰতো সহজ হয় সাৱলীলতাৰ ক্ষেত্ৰত। গতিকে শিক্ষকে কোনো কথা পাক নথকাকৈ পোনপটীয়া শব্দ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাকৈ সেইখিনি আগবঢ়াই লৈ যাব লাগে। গতিকে এনেধৰণে সাৱলীলতা বুজি পাব লাগিব ছাত্ৰ ছাত্ৰীসকলে যিখিনি কৈছে সেইখিনি বুজি পোৱাৰ ক্ষেত্ৰত মনোযোগ গুৰুত্ব আৰোপ কৰিব লাগে। আহিলে সুস্পষ্টতা মানে সুস্পষ্ট হ'ব লাগে কথাখিনি যিখিনি ব্যাখ্যাকৰণৰ ক্ষেত্ৰত আৰু ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্ব জ্ঞান মানে বেছিকৈ তেওঁলোকে জানে এনেধৰণৰ কথাবোৰ পূৰ্ব জ্ঞানৰ যথেষ্ট পূৰ্ব জ্ঞান আছে বুলি যদিও ধাৰণা কৰি লোৱা হয় তেতিয়াও সুস্পষ্ট হোৱাৰ ক্ষেত্ৰত অসুবিধা আহিব পাৰে। গতিকে সুস্পষ্ট নহয় আৰু সেইধৰণে ভাল ধৰণে সুস্পষ্টভাৱে কথাখিনি আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন। পাছত আহিলে সিদ্ধান্তকাৰী উক্তি। একোটা প্ৰাৰম্ভিক উক্তিক ব্যাখ্যাকৰণৰ দ্বাৰা ভাঙি পাতি ফঁহিয়াই চোৱাৰ পাছত পুনৰ সংঘটিত কৰি সিদ্ধান্তকাৰী উক্তি এটাৰে কথাটোৰ সামৰণি মৰা হয়। কোনো এটা উক্তি নাইবা ধাৰণাৰ সৰল ৰূপ ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰাটোহে ব্যাখ্যাকৰণৰ উদ্দেশ্য আৰু তাৰ সলনি কৰা উদ্দেশ্য নহয়। গতিকে আমি সকলোখিনিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে কথাখিনি ভালধৰণে বুজি পায়, বিষয়বস্তুখিনি আগবঢ়াই লৈ যাব পৰা যায়। তাৰপিছত তেওঁলোকে কথাখিনি কেনেধৰণে বুজি পোৱাত তেওঁলোকে মনৰ ভাৱবোৰ প্ৰকাশ কৰিছে, মুখেৰে প্ৰকাশ কৰিছে নে তেওঁলোকে মন দিয়া বুজি পোৱা নাই, তেতিয়া তেওঁলোক কিছুমান কিছুমান মনোযোগৰ ক্ষেত্ৰতো অসুবিধা হ'ব পাৰে। এইবোৰ সকলোখিনি ছাৰ বাইদেউসকলে চাই মেলি আগবঢ়াই লৈ যাব লগা প্ৰয়োজনীয়তা হয়। গতিকে থুলমূলকৈ আজি আমি এইখিনি কথাকে পাতিলোঁ। বাৰু আজিলৈ আহোঁ, আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।